6 ফেব্ৰুৱাৰীৰ পৰা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 94 সংখ্যক বাৰ্ষিক অধিৱেশন যোৰহাটৰ মহবন্ধাৰ এৰালতলী পথাৰত যুদ্ধকালীন প্ৰস্তুতি কুৰ্ম আৰ্হিত নিৰ্মাণ কৰা হৈছে শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশনৰ পতাকা বেদী মূল পতাকাৰ উপৰিও 55খন পতাকা উত্তোলন কৰা হ'ব এই সন্দৰ্ভত আমি সবিশেষ জনাম শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আগন্তুক বাৰ্ষিক অধিৱেশনক লৈ কেনেধৰণে প্ৰস্তুতি চলিছে ভকত বৈষ্ণৱৰ সবিশেষ জনাব আমাৰ যোৰহাটৰ সাংবাদিক প্ৰিয়ংকা সেনাপতিয়ে মাজত মাত্ৰ এটা সপ্তাহ দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰিণত হ'ব মৌবন্ধাৰ এৰালতলী পথাৰ 6, 7, 8 আৰু 9 ফেব্ৰুৱাৰীত এই এৰালতলী পথাৰৰ বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ'ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 94 সংখ্যক বাৰ্ষিক অধিৱেশন এই অধিৱেশনক লৈ যুদ্ধকালীন প্ৰস্তুতি 35খন উপসমিতিয়ে নিজ নিজ দায়িত্ব সুচাৰুৰূপে পালন কৰিছে আৰু মই বৰ্তমান ধৰ্মধ্বজা উত্তোলন স্থলীত উপস্থিত আছো ইয়াৰো 50% কাম সম্পূৰ্ণ হৈছে মোৰ সহযোগী দেখুৱাইছে বেদীৰ উপসমিতিখনে নিজ দায়িত্ব সুচাৰুৰূপে পালন কৰিছে ইয়াতেই ধৰ্মধ্বজা উত্তোলন কৰা হ'ব আৰু এই কমিটিত থকা সকলো সদস্যই দৈনিক ইয়াত তেওঁলোকে নিজৰ দায়িত্ব পালন কৰি আছে আৰু 50% কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে মই কিছু কথা পাতিম যুদ্ধকালীন প্ৰস্তুতি প্ৰতিখন উপসমিতিয়ে নিজ নিজ দায়িত্ব পালন কৰিছে আপোনালোক পতাকা উত্তোলন সমিতিত আছে আপোনালোকৰ দায়িত্ব পালন কৰিছে কিমান শতাংশ কাম সম্পূৰ্ণ হৈছে আৰু কেতিয়ালৈ এই বেদী সম্পূৰ্ণ হৈ উঠিব কৃষ্ণ জয় শংকৰ আমি পতাকা বেদী 50% কাম আগবাঢ়িছোঁ বিশেষকৈ আমি আগতীয়াকৈ কিছুমান কাম কৰিবলগীয়া নাথাকে মানে এদিনৰ আগতে আমি সম্পূৰ্ণ কামখিনি কৰিম মানে যিবিলাক সজোৱা মেলোৱা ফুল সজোৱা কিবাকিবি আমি এতিয়া বৰ্তমান পতাকা বেদী ভাগ কোমল আকৃতিত মানে বনাইছোঁ আহি তলখন থাকিব কাছৰ এজনী থাকিব তাৰ ওপৰতে বেদী ভাগ হ'ব মাজতে পুখুৰী থাকিব পুখুৰীত বিভিন্ন আপোনাৰ ভেট ফুল পদম ফুল থাকিব ৰাজংশ থাকিব বাহিৰে ফুলনি থাকিব তাত হৰিণা থাকিব এনেকুৱাবিলাক আমি সজাইছোঁ ভাবিছোঁ আমি পতাকা বেদী ভাগ সম্পূৰ্ণ সুন্দৰৰূপে সজাই তুলিম বুলি ভাবি আছোঁ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 94 সংখ্যক বাৰ্ষিক অধিৱেশনৰ সোণাৰাম চুতীয়া বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰত আমি পতাকা বেদীৰ কামত নিয়োজিত হৈ আছোঁ আপুনি দেখিছে সভাপতি ডাঙৰীয়াই গোটেইখিনি ক'লে আমি সেইমতে কাম কৰি আছোঁ আমি এখেতে যি ধৰণে কৈছে কুৰ্মৰ ওপৰত আমাৰ পতাকা বেদী নিৰ্মিত হ'ব আৰু আমি বৰ্তমান 60% হৈছে বুলি ক'ব পাৰি বাকী আমি ইয়াৰ যিখিনি ডেকৰেশ্যনৰ কাম সেইখিনি আমি বেলেগে কৰি আছোঁ আৰু সেইখিনি আমাৰ মানে অধিৱেশন আৰম্ভ হোৱাৰ 2 দিন বা এদিনৰ আগতে আমি ইয়াত সজ্জিত কৰিম আৰু আমি সম্পূৰ্ণকৈ পতাকা বেদী ভাগ সুন্দৰৰূপে তৈয়াৰ কৰিম বুলি মনস্থ কৰিছে আন প্ৰান্তত বাকী কামখিনি হৈ আছে ইয়াৰ যিখিনি মানে লগাবলগীয়া ডেকৰেশ্যনৰ কামখিনি হৈ আছে ফুল আৰু অন্য যিখিনি চিত্ৰ অংক হ'ব সেইখিনি বেলেগে কৰি থকা হৈছে গতিকে আমি ইয়াত নক্সাটোহে তৈয়াৰ কৰা হৈছে আৰু 2 দিনতে এইখিনি হৈ যাব তাত আমি ক'লে আমি লগাই দিম আৰু তেতিয়া সম্পূৰ্ণ পতাকা বেদী কৰিম ধৰ্মধ্বজা বেদীৰ চৌকাষে আপোনালোকে কেনেধৰণে এটা পৰিৱেশ দিবলৈ চেষ্টা কৰিব আপুনি দেখি আছে আমি কাঠৰ দিম তাৰপিছত 55খন পতাকা 55খন জিলাৰ 55খন পতাকা ইয়াত আমি উত্তোলন কৰিম মূল পতাকা ভাগ আমাৰ পতাকা বেদীৰ ওপৰত থাকিব পদাধিকাৰ বাবে এয়া উত্তোলন হ'ব আৰু তাৰ উপৰি আমাৰ যিটো আপুনি পুখুৰীৰ নিচিনা দেখিছে তাত পানীৰ থাকিব আৰু কিনাৰত আমাৰ বিভিন্ন হৰিণা এখেতে কৈছে এনেকৈ আমি দিম শোভাবৰ্ধনৰ কাৰণে আৰু 4 চাইডটোত আমি কাঠেৰে বেৰা দি পেলাই সৌন্দৰ্যবৰ্ধনৰ প্ৰচেষ্টা চলাই আছোঁ হয় পূৰ্ণগতিত চলিছে কাম কাজসমূহ আৰু দৈনিক ইয়াত আপোনালোক আহি দায়িত্ব পালন কৰি আছে কি ক'ব কেনেকুৱা লাগিছে এইবাৰ যোৰহাটত অনুষ্ঠিত হ'ব যোৰহতীয়া হিচাপে কি কয় আমি যোৰহাটৰ সেৱকী হিচাপে আমি যৎপৰোনাস্তি যিমান পাৰিছোঁ আমি একাগ্ৰতাৰে কামখিনি কৰি গৈছোঁ আৰু যোৰহাটৰ ঐতিহ্য আছে যিহেতুকে এইখন জিলাৰ পৰাই 9জনকৈ পদাধিকাৰ আগত অধিষ্ঠিত কৰি আমাক সুনাম অৰ্জন কৰিছে শ্ৰীমন্ত শংকৰ সংঘৰ গোটেই এইটো প্ৰথম প্ৰতিষ্ঠাস্থলী বুলি ক'লেও বঢ়াই কোৱা নহয় সেয়েহে আমি মনে প্ৰাণে সকলোটিয়ে এই অনুষ্ঠানটো আমাৰ এটা প্ৰাণৰ অনুষ্ঠান বুলি লাগি আমি সকলোৱে ইয়াত দেহ প্ৰাণ অৰ্পণ কৰি আমি কাম কাজত ব্ৰতী হৈছোঁ জয় গুৰু শংকৰ আমি বিগত 1957 চনত আমাৰ যোৰহাটৰ চপাইত এই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন ভাগি অনুষ্ঠিত হৈছিলে সুদীৰ্ঘ 28 বছৰৰ পিছত
28 বছৰৰ পিছত আমাৰ ডিষ্ট্ৰিক্টত পুনৰবাৰ হৈছে। আমি এইটো কাৰণে বহুত সৌভাগ্যৱান বুলি আমি নিজকে ভাবোঁ আৰু সেই অনুপাতে আমাৰ যোৰহাটবাসীৰ আতিথ্যত মনে প্ৰাণে সকলোতে আহি ইয়াত স্ব-ইচ্ছা শ্ৰমদান বাকীখিনি কাম কৰিছে। আমি বহুত অত্যন্ত আমি নিজকে ভাগ্যৱান বুলিয়ে ভাবিছোঁ। কৃষ্ণ। হয়, এইবাৰ যিহেতু যোৰহাটৰ আতিথ্যত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 94 সংখ্যক বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হ'ব। সকলো আচলতে যোৰহাটবাসীয়ে সৌভাগ্যৱান বুলি উল্লেখ কৰিছে। প্ৰতিদিনে তেওঁলোকে নিজ নিজ দায়িত্ব পালন কৰিছে, ইয়াত শ্ৰমদান কৰিছে আৰু 35খন উপসমিতিৰ নিজা নিজা দায়িত্ব পালন কৰিছে আৰু পতাকা উত্তোলনৰ উপসমিতিখনেও প্ৰায় 50-60% কাম ধৰ্মধ্বজা বেদীৰ সম্পূৰ্ণ হৈছে আৰু ইয়াৰ চৌপাশৰ যি পৰিৱেশ তেওঁলোকে যি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ যি তেওঁলোকে প্ৰস্তুত কৰিছে সেয়াও অন্য প্ৰান্তত কাম কৰি থকা হৈছে বুলি উল্লেখ কৰিছে। এনেদৰে আচলতে পূৰ্ণ গতিত চলিছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 94 সংখ্যক বাৰ্ষিক অধিৱেশনৰ কাম কাজসমূহ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।